সোমবাৰে নিৰ্বাচনী ফলাফল ঘোষণা কৰিলে আৰু আমি যদি অসমৰ প্ৰেক্ষাপটত চাওঁ তেনেহ'লে অসমত এটা নোহোৱা নোপোজা অভূতপূৰ্ব জনাদেশ ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিলে। ভাৰতীয় জনতা পাৰ্টী আৰু NDA 102খন আসন লাভ কৰিছে আৰু ইয়াৰ ভিতৰত যদি আমি চাওঁ তেনেহ'লে 102ত এগৰাকী মুছলমান বিধায়ক নাই বিজেপিৰ বা NDAৰ। আৰু এই মুহূৰ্তত যিহেতু জিতু গোস্বামী আছে, বৰহমপুৰৰ পৰা তেওঁ জয়ী হৈ আহিছে দ্বিতীয়বাৰৰ বাবে। আৰু এইবাৰ যদি জিতু গোস্বামীৰ ৰাজেন গোহাঁইৰ সৈতে যদি ব্যৱধান চোৱা যায় তেনেহ'লে 56,141টা ভোটৰ তেওঁৰ ব্যৱধান আছে। গতিকে প্ৰথমে অভিনন্দন জনাইছোঁ, দ্বিতীয়বাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে। আৰু বৰহমপুৰত আপোনাৰ নিৰ্বাচনী প্ৰচাৰ দেখিছিলোঁ, আপোনালোকে সৰু সৰু বহু মিটিং কৰিছে, ডাঙৰটো তাত প্ৰচাৰ সভা দুই এখন হৈছে, কিন্তু সৰু সৰু মিটিংবোৰে চাগে আপোনালোকক যথেষ্ট সহায় কৰিছে। হয়, ধন্যবাদ। এইটো বহমপুৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ অপ্ৰাণ প্ৰচেষ্টা আছিলে আৰু আমাৰ বুথ লেভেলৰ কাৰ্যকৰ্তাসকলে অনেক কষ্ট কৰিছিলে, যাৰ কাৰণে এইটো ফলাফল। আৰু দ্বিতীয়তে যোৱা 5টা বছৰে অসমে যি উন্নয়ন দেখা পাইছিলে, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত প্ৰত্যেকখন গাঁৱে ভূঞে ৰাইজে উন্নয়ন দেখা পাইছিলে। ৰাইজে চৰকাৰ বুলি যে এটা বস্তু আছিলে সেইটো ৰাইজৰ গাঁৱলৈ ঘৰলৈ গৈছিলে, যাৰ কাৰণে অসমৰ ৰাইজে এইবাৰ হিয়া ভৰি আশীৰ্বাদ দিছে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ এই আশীৰ্বাদটো আমিতো আগৰ পৰাই মই অনুভৱ কৰিছিলোঁ, কাৰণ আমি অনুমান এইকাৰণেই কৰিছিলোঁ আমি ৰাইজৰ লগত থাকোঁ। মই সদায় কওঁ যে ভাৰতীয় জনতা পাৰ্টী এইবাৰ বিপুল সংখ্যক ভোটত জিকিব। আৰু আপুনি দেখিছেনে নাই, প্ৰত্যেকটো সমষ্টিতে মাৰ্জিনবিলাক কিমান সাংঘাতিক। কোনো এজন বিধায়ক চিটিং MLA 20-25 হাজাৰ কমত জিকা নাই, মিনিমাম 20,000 হ'লেও জিকিছে। এইটো এটা বৰ ডাঙৰ সংকেত। আৰু মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰীক্ষণ, তেখেতৰ যি প্ৰত্যেকটো সূক্ষ্ম সূক্ষ্ম কথাত তেখেতে যি নিৰীক্ষণ কৰে, যি প্ৰত্যেকজন কৰ্মীলৈকে, বুথৰ কৰ্মীলৈকে, জিলা সভাপতিলৈকে, বিধায়কে কাম কৰা কামৰলৈকে তেখেতৰ যি পৰ্যবেক্ষণ যোৱা 5টা বছৰত আছিলে, ইভেন বিধায়কৰ পিএজনে কি কৰিছে, পিএজনৰ ৰাইজৰ লগত কি সম্পৰ্ক আছে, সিমান পৰ্যন্ত নিৰীক্ষণ কৰি এজন মুখ্যমন্ত্ৰীয়ে যোৱা 5টা বছৰত শাসন কৰিলে, তাৰে প্ৰতিফলন ৰাইজে হিয়া উজাৰি দিছে। গুৰু শিষ্যৰ যুঁজ বুলি সকলোৱে কৈ আছিল যে ৰাজেন গোহাঁই আৰু জিতু গোস্বামীৰ যিখন যুঁজ সেইখন গুৰু শিষ্যৰ যুঁজ। গতিকে এইটোত ক'ৰবাত কোনোবাই ক'ব বিচাৰিছিল যে গুৰুৱে কেনেবাকৈ শিষ্যক পৰাজিত কৰিব নেকি বা শিষ্যই গুৰুক পৰাজিত কৰিব নেকি। এই ক্ষেত্ৰত কি কয়, মানে প্ৰাৰ্থীগৰাকীৰ ক্ষেত্ৰত ৰাজেন গোহাঁই? চাওক, প্ৰথম কথা, ৰাইজে ৰাজেন গোহাঁই ডাঙৰীয়াক যিটো উত্তৰ দিব লাগে সেই উত্তৰটো বহমপুৰবাসী ৰাইজে দিলে। মই যোৱাকালিও প্ৰথমে জিকাৰ পাছত এটা কথাই মই কৈছোঁ যে ৰাজেন গোহাঁই ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টী অবিহনে তেখেত শূন্য। ভাৰতীয় জনতা পাৰ্টীত থাকোঁতে তেখেতে ৰাইজে তেওঁক সন্মান কৰিছিলে, মৰম কৰিছিলে, 4বাৰকৈ সাংসদ কৰিছিলে। সেই মানুহজনে যেতিয়াই ক'লে যে ভাৰতীয় জনতা পাৰ্টী অসমীয়া বিৰোধী, হিন্দু বিৰোধী, এই কথাষাৰ কোৱাৰ লগে লগে ৰাইজে তেখেতক প্ৰত্যুত্তৰ দিছিলে। মই ইলেকশ্যনৰ আগতেও তেখেতক লগ পাইছিলোঁ, তেতিয়াও মই কৈছিলোঁ বোলো দাদা আপুনি এইটো ভুল কাম কিয় কৰিলে, আপুনি এতিয়াও আজিও মই আপোনালোকৰ মাধ্যমেৰেও মই কৈছোঁ যে ৰাজেন দাই ঘূৰি আহিব লাগে। তেখেতৰ ভাৰতীয় জনতা পাৰ্টীৰ অৱদান আছিলে, তেখেত ৰাজ্যিক সভাপতি আছিলে, 4বাৰকৈ সাংসদ আছিলে। যিটো সময়ত ভাৰতীয় জনতা পাৰ্টীৰ পতাকাখন মানুহে ল'বলৈ ভয় কৰিছিলে, সেই সময়ত তেখেতে ভাৰতীয় জনতা পাৰ্টীক নেতৃত্ব দিছিলে। তেনেকুৱা ব্যক্তি ঘূৰি আহিব লাগে। এতিয়া তেখেতক এতিয়া জ্ঞান হ'ব লাগে যে ভাৰতীয় জনতা পাৰ্টী এতিয়া ধুমুহা হৈ থকা নাই, প্ৰচণ্ড চুনামি হৈ পৰিছে। এই সময়ত ৰাইজৰ অন্তৰত ভাৰতীয় জনতা পাৰ্টী। সেইকাৰণে আজি মই জিকাত আনন্দিত, সমষ্টিবাসী গৌৰৱান্বিত। যোৱা 2021ত মই 750টা ভোটত জিকিছিলোঁ। এইবাৰ 57,000 ভোটত জিকি মই নিজকে ৰাইজক মই ধন্যবাদ জনাইছোঁ যে যোৱা 5টা বছৰে মই ৰাইজৰ কাৰণে কিবা কৰিব পাৰিছিলোঁ বুলি। মই সেইকাৰণে বহমপুৰবাসী ৰাইজক শতকোটি প্ৰণাম জনাইছোঁ। ৰাইজৰ আশীৰ্বাদ এইবাৰ শিৰত লৈ যোৱা 5 বছৰত যিমান কাম কৰিছিলোঁ তাৰ 4 গুণ কাম এইবাৰ কৰিম।
কংগ্ৰেছৰ এইবাৰ যিকেইজন জিকিছে তাৰ ভিতৰত এগৰাকী মাত্ৰ হিন্দু বিধায়ক আছে, ডক্টৰ জয়প্ৰকাশ দাস, বাকী সকলো মুছলমান বিধায়ক। আৰু আমি যদি তুলনাটো বিজেপি NDAৰ লগত কৰোঁ তেনেহ'লে NDAৰ 102গৰাকী বিধায়ক বা বিজেপিৰ 82গৰাকী বিধায়ক, য'ত এগৰাকীও মুছলমান নাই। কংগ্ৰেছ এতিয়া মুছলিম লীগ পাৰ্টি বুলি অলৰেডি বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে। আমি ক'বই নালাগে, তেওঁলোকৰ সতীৰ্থ পাৰ্টীৰ মানুহে কৈছে কংগ্ৰেছ এতিয়া মুছলিম লীগলৈ পৰিণত হ'ল। আৰু কংগ্ৰেছত যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কোনো হিন্দু মানুহ কংগ্ৰেছত আৰু নাথাকে, ভাল হিন্দু নেতা কংগ্ৰেছৰ পৰা ওলাই আহিব লাগে। এইটোৱেই আমাৰো আহ্বান। আৰু অসমত প্ৰত্যেকজন হিন্দু একেলগ হৈ পেলাই এইবাৰ যিটো ৰায় দিছে, এই ৰায়টো আমি কল্পনাতীত এটা ৰায়। আৰু অকল অসম বুলিয়ে নহয়, গোটেই ইষ্টাৰ্ণ ছেক্টৰত ভাৰতীয় জনতা পাৰ্টীক ৰাইজে আঁকোৱালি লৈছে। ৱেষ্ট বেংগলত মই যেতিয়া কেম্পেইন কৰিব গৈছিলোঁ, ৱেষ্ট বেংগলত যিটো ৰাইজৰ অনুভৱ দেখা পাইছিলোঁ, সেইদিনাহে আমি কৈছিলোঁ যে এইবাৰ ৱেষ্ট বেংগলত ছুনামি আহিব। সেইকাৰণে প্ৰত্যেকটো ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীক ৰাইজে আগুৱাই লৈ গৈছে। ইয়াৰ লগতে বিজেপি এৰি যিকেইগৰাকী গৈছে তাৰ ভিতৰত যদি আমি চাওঁ, অশোক শৰ্মা হওক, বাটা চোৰাং হওক বা অন্যান্য যিসকল আছিলে, তেওঁলোক এই নিৰ্বাচনটোত তেওঁলোকে টিকটো লাভ কৰিলে কিন্তু পৰাজিত হ'ল। বিজেপি এৰি যিসকল নেতাই বিজেপি এৰিছে, ৰাজেন গোহাঁই ডাঙৰীয়াই কওক, RP শৰ্মা ডাঙৰীয়াই কওক, অশোক শৰ্মা ডাঙৰীয়াই কওক, যিসকলে বিজেপি এৰি ভাবিছে আমি যে গৈ পেলাই বেলেগ এটা কৰিম, কোনটো ছাকচেছ ষ্টৰী আছে মোক আপোনালোকে কওক। এটাও ছাকচেছ ষ্টৰী নাপাব। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শত ইমান দিন বিশ্বাস কৰি আপুনি MLA হ'ল, MP হ'ল, মন্ত্ৰী হ'ল, তাৰ পাছত যেতিয়া আমটো খাব নাপায় টেঙা বুলি কৈ পেলাই ওলাই যায়, সেইজনৰ নেতাক ৰাইজে আঁকোৱালি নলয়। মই বিজেপি ত্যাগ কৰি এজন নেতাও দেখা নাই যে সেইজন নেতা গৈ ক'ৰবাত ভালকৈ স্থিতি লৈছে বা সেই নেতাজনৰ উন্নয়ন হৈছে। মুখ্যমন্ত্ৰীয়ে যেতিয়া দিলীপ শইকীয়াই সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল, শইকীয়া মানে বাকী 3 গগৈতকৈ আমাৰ শইকীয়া আছে আমাৰ নেতৃত্বত, তেনেকৈ কৈছিল যে শইকীয়া মানে 100জনৰ ওপৰত। গতিকে সেই কালি ৰিজাল্টৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথাটো উল্লেখ কৰিছে যে দিলীপ শইকীয়া আছে, গতিকে শইকীয়া মানে 100। চাওক, দিলীপ শইকীয়া ডাঙৰীয়াই যেতিয়াই সভাপতিৰ দায়িত্ব লৈছিলে, সেইদিনাখনেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে শইকীয়া মানে অসমত 100ৰ ওপৰত শইকীয়া বুলি কয়, 1000ৰ ওপৰত হাজৰিকা বুলি কয়। সেইকাৰণে 100ৰ ওপৰত শইকীয়া আছিলে আৰু কৈছিল যে দিলীপ শইকীয়া ডাঙৰীয়াই দায়িত্ব লৈছে, সেইকাৰণে 100খন আসন পাব লাগে আৰু 102খন আসন পালোঁ। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সঁচাকৈ কল্পনা। আজি মই দেখিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লিখিছিলে বেষ্ট 101, বেটাৰ 90 এণ্ড ৱৰ্ষ্ট 88 প্লাছ। আজি চাওক 101 +-2 102। মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেংগলত কৈছিলে 200 পাৰ। বেংগলত মানুহে হাঁহিছিলে, মই কেম্পেইন কৰোঁতে বহুতে কৈছে কাহা 200 পাৰ কৰেগা, ইয়াতেতো নাপাবই। কৈছে আমাৰ ইয়াতে TMC নেক টু নেকত যাব। মই কৈছিলোঁ চোৱা কিবা এটা। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অনুভৱ, ৰাইজৰ লগত থকা মানুহৰ অনুভৱটো সদায় বেছি। এইটো আপুনি যিয়েই নকওক, মানে বহুতে কয় তেখেতে গ্ৰাউণ্ডত থাকিলে মানুহৰ পালছটো গম পায় যে এইটো চিট জিকিব হাৰিব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া আমাৰ অসমৰ নেতা নহয়, ভাৰতীয় জনতা পাৰ্টীৰ এজন নেতা। আৰু অসমীয়া হিচাপে গৌৰৱ কৰোঁ যে আমাৰ নেতাজনে ভাৰতবৰ্ষত যিটো স্থান পাইছে আজিলৈকে ৰাজনীতিৰ ইতিহাসত কোনো নেতাই পোৱা নাই। ধন্যবাদ জনাইছোঁ। এয়া জিতু গোস্বামী। আৰু জিতু গোস্বামী যিহেতু বৰহমপুৰৰ পৰা দ্বিতীয়বাৰৰ বাবে জয়ী হৈ আহিছে, তেওঁ 750টা ভোটত 2021ত জয়ী হৈছিল আৰু এইবাৰ 56,141টা অৰ্থাৎ প্ৰায় 57,000 ভোটত এইবাৰ জয়ী হৈ আহিছে জিতু গোস্বামী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।